প্ৰাঞ্জল আপোনাৰ পৰা সবিশেষ তথ্য আমি জানিব বিচাৰিছো দুগৰাকী বিজেপি নেতা তেওঁলোকক অপহৰণ কৰি লৈ যোৱা হৈছে যি দুগৰাকীক চিনাক্ত কৰা হৈছে তেওঁলোকৰ পৰিচয় কি এই মুহূৰ্তত আপোনাৰ পৰা সেই কথা জানিব বিচাৰিছো প্ৰাঞ্জল হিমাশ্ৰী প্ৰথমতে আমি উল্লেখ কৰিছো যে ৰাজ্যৰ শাসনাধিষ্ঠ যি বিজেপি নেতৃত্বাধীন চৰকাৰ সেই বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতেই কিন্তু দুজনকৈ বিজেপি নেতাক জিলা পৰ্যায়ৰ দুজনকৈ বিজেপি নেতাক অপহৰণৰ দৰে ঘটনা সংঘটিত কৰিছে দুৰ্বৃত্তৰ দলে তাকো আপুনি চাওক যে চৰকাৰী ধন আচলতে চৰকাৰী আঁচনিৰ ধন আচলতে দাবী কৰিছিলে দাবী কৰা ধন নিদিয়াৰ বাবে অপহৰণ কৰিছে দুজনকৈ বিজেপি নেতাক আৰু সঁচাকৈ কিন্তু চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব কাৰণ ঢিঙত এই ঘটনা সংঘটিত হৈছে বাৰেপতি ঢিং অঞ্চলটোত যে এনেধৰণৰ অপৰাধজনিত ঘটনা যে বৃদ্ধি পাইছে এই কথাই পুনৰবাৰ প্ৰমাণ হৈছে আৰু চাওক ইতিমধ্যে আমি উল্লেখ কৰিছো যে এই যি দুৰ্বৃত্তৰ দল প্ৰায় 5জনীয়া এটা দুৰ্বৃত্তৰ দলে এই দুজন বিজেপি নেতাক অপহৰণ কাণ্ড সংঘটিত কৰিলে বিজেপি অনুসূচিত জাতি যুৱ মৰ্চা নগাঁও জিলাৰ সম্পাদক অজিত দাস আৰু উপসভাপতি দিব্যজ্যোতি হাজৰিকা এই দুজন নেতাক ইতিমধ্যে অপহৰণ কাণ্ড সংঘটিত হোৱাৰ যি ঘটনা পোহৰলৈ আহিছে তাৰ পিছতে এই দুৰ্বৃত্তৰ দলটোৰ ভিতৰত বিশেষকৈ লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ এই দুজন ব্যক্তিৰ নাম বৰ্তমান সময়ত ভুক্তভোগী নেতা দুগৰাকীয়ে আচলতে স্বীকাৰ কৰিছে চিনাক্ত কৰিছে কিন্তু ঘটনাটো আচলতে অতিকৈ ভয়ংকৰ ঘটনা কাৰণ যি সময়ত আচলতে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসকল ভোটাৰে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু সেই সময়ত দুজনকৈ জিলা পৰ্যায়ৰ বিজেপি নেতাক আচলতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে ধনৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে জিলা পৰ্যায়ৰ দুগৰাকীকৈ যিহেতু নেতা আৰু ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ঢিং আৰক্ষীৰ কাষ চাপিছে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ন্যায় বিচাৰি বৰ্তমান সময়ত নগাঁও আৰক্ষীয়ে এই যি দুজন ব্যক্তি ইতিমধ্যে চিনাক্ত কৰি নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে এই দুজন ব্যক্তিক বৰ্তমান সময়তো কিন্তু নগাঁও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই পৰৱৰ্তী সময়ত জানিব পৰা যাব আচলতে কেনে কোনফালে এই যি ঘটনা কোনফালে ঢাল খায় আৰু এই দুজন ব্যক্তি কিহৰ লগত আচলতে জড়িত হৈ এনেদৰে ধন দাবী আচলতে কৰিছে আৰু যিহেতু বিজেপি নেতা অতিকৈ গুৰুত্বপূৰ্ণ এটা পদবীত যিহেতু দুইগৰাকী নেতা আছে পৰৱৰ্তী সময়ত আচলতে আৰক্ষীয়ে বিশেষকৈ নগাঁও আৰক্ষীয়ে এই যিটো বিষয় এই বিষয়টো কেনেধৰণে গুৰুত্ব প্ৰদান কৰে দুজন ব্যক্তিক কি আচলতে তেওঁলোকে তদন্তৰ খাতিৰত কি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত জনাব পৰা যাব কিন্তু অতিকৈ চাঞ্চল্যকৰ ঘটনা কাৰণ ঢিঙত পুনৰবাৰ সংঘটিত হৈছে আৰু নগাঁও আৰক্ষীয়ে এই ঘটনাত আচলতে কেনেধৰণৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব হয় প্ৰাঞ্জল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পুনৰবাৰ জনাইছো দুগৰাকী বিজেপি নেতা তেওঁলোকক অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে বটদ্ৰৱাৰ এটা অঞ্চললৈকে তেওঁলোকক অপহৰণ কৰি লৈ যোৱা হৈছিল তাতে তেওঁলোকৰ ওপৰত মাৰপিট কৰা হৈছিল আৰু লগতে ধন দাবী কৰা হৈছিল দুৰ্বৃত্তৰ দলটোৱে ধন দাবী কৰিছিল দাবী কৰা ধন নিদিয়াৰ বাবে দুয়োকে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্ত ইতিমধ্যে তাৰে দুজনক চিনাক্ত কৰিছে দুয়োগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীগৰাকীক নিৰাপত্তা বিচাৰি অনুৰোধ জনাইছে বিজেপিৰ দুই নেতাই পানীমৰা যেহেতু ভাবুকিটো আহিছে এতিয়া আমাৰ নিৰাপত্তাটো লাগে CM ছাৰৰ ওচৰত মোৰ অনুৰোধ আমি যিহেতু এজন দলৰে ল'ৰা আমাৰ নিৰাপত্তাটো আপুনি প্ৰদান কৰক আৰু গুণ্ডা বাহিনীৰ পৰা আমাক ৰক্ষা কৰক গোটেইকেইজনকে চিনি পাইছোঁ এই সিহঁতক যিখিনি গুণ্ডা বাহিনীক চিনি পোৱা নাই কিন্তু মৌচম নাথ আৰু লক্ষেশ্বৰ নাথ মেইন হ'ল লক্ষেশ্বৰ নাথ মৌচম নাথ হয় আমাক মাৰপিট কৰিছে আৰু তেওঁলোকৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে লক্ষেশ্বৰ নাথৰ মাৰপিট কৰিছে আমাক কৈছে আৰু তহঁতক যে মাৰিছোঁ যদি বাহিৰত কিবা কাৰণ এই কথাটো লিক আউট হয় আৰু ঘৰত গৈ পৰিয়ালসহ মাৰি থৈ আহিব শংকাত আমাক হৈছোঁ আমি কেনেকৈ ওলাম এতিয়া বাহিৰত আমি ঢিঙলৈ আহিব পৰা নাই এতিয়া এই থানাত আহিছোঁ মোৰ খুৰা আহিছে এনেকৈ মানুহ লৈ পেলাই মই থানাত আহিছোঁ আমাক নিৰাপত্তা দিব লাগে CM ছাৰৰ ওচৰত আমাক সেইটোৱে হাত জোৰ কৰি অনুৰোধ যিহেতু আমাক প্ৰাণে মৰাৰ ভাবুকি দিছে তেওঁলোকে তো এতিয়া আমি দিনে ৰাতিয়ে ঘূৰি থাকোঁ আমি কাম বন কৰোঁ ঠিকা ঠকলি কৰোঁ তো আমি এই ৰাতি দিন আমি কেনেকৈ নিৰাপত্তাত থাকিম আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ আমাক যাতে নিৰাপত্তাটো দিয়ে নহ'লে আমাক প্ৰাণে মাৰাৰ ভাবুকি দিয়ে আমাৰ ল'ৰা ছোৱালী আছে আমাৰ সংসাৰ আছে
আমি কেনেকৈ থাকিম চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাক যাতে নিৰাপত্তাৰ ব্যৱস্থাটো আমাক কৰি দিয়ে আমি যদি এনেকৈ ভুগিছোঁ সাধাৰণ ৰাইজতো আৰু বেয়া অৱস্থা হ'ব আমাক সেইকাৰণে আমাক এটা নিৰাপত্তা দিয়ক আমি মানে আজি ভয় খাইছোঁ আজিৰ ডেটত আমি ভয় খাইছোঁ আজি ঢিঙলৈ আহিব ভয় লগা হৈছে আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত